to Ranjita's videos, মোৰ ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰী। আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ সমাজ বিচিত্ৰা কিতাপৰ পৰা। আজি আমি পাঠ আলোচনা কৰিম। পাঠ 3 দিয়া হৈছে ভূ অৱয়ব আৰু মানুহ। পাঠৰ আজি আমি পাঠ ভিত্তিক প্ৰশ্নৰ উত্তৰ আটাইবোৰ আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰী, তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা, চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ' নটিফিকেশ্যন পোন প্ৰথমতে পাবা। তোমালোকৰ অনুশীলনী 1ত দিয়া প্ৰশ্নৰ উত্তৰ লগতে অনুশীলনী 2ত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আটাইবোৰ আলোচনা কৰিম। অনুশীলনী 1ত দিয়া হৈছে 1 নং তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অৱয়ববোৰ দেখা যায়? উত্তৰত লিখিবা। 1 নং কৰ প্ৰশ্ন দিয়া হৈছে পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অৱয়ববোৰ দেখা যায়? উত্তৰত লিখিবা পৃথিৱীৰ জলভাগৰ আৰু স্থলভাগৰ অংশত প্ৰধান ভূ অৱয়ববোৰ দেখা যায়। খ প্ৰশ্ন দিয়া হৈছে স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ববোৰৰ নাম লিখা। উত্তৰত লিখিবা স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ববোৰৰ নাম হ'ল পৰ্বত পাহাৰ, মালভূমি, সমভূমি আৰু উপত্যকা। গ প্ৰশ্ন দিয়া আছে পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। উত্তৰ পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য হ'ল 1 নং বুলি দিছো পৰ্বত পাহাৰত থিয় শিখৰ থাকে, আনহাতে মালভূমিৰ ওপৰভাগ বহল আৰু প্ৰায় সমতল। আৰু অতিৰিক্ত প্ৰশ্নত আহিব পাৰে পৰ্বতৰ উচ্চ অংশৰ জলবায়ু কেনেকুৱা? উত্তৰ শীতল। ঠিক আছে, ইয়াত মই লিখি থৈছো পৰ্বতৰ উচ্চ অংশৰ জলবায়ু শীতল। মনত ৰাখিবা। ঘ প্ৰশ্ন সমভূমি কেনেকৈ গঠিত হয়? উত্তৰ নৈ, জান, জুৰিৰ বুৱতী পানীয়ে উচ্চ ভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। যুগ যুগ ধৰি চলি থকা এনে কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ সমভূমিৰ সৃষ্টি হ'ব পাৰে। উঙ প্ৰশ্ন দিয়া হৈছে মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি? উত্তৰ মালভূমি অঞ্চলৰ বৈশিষ্ট্য হ'ল 1 নং মালভূমিসমূহ খনিজ পদাৰ্থৰ ভঁৰাল। 2 নং মালভূমি অঞ্চলত লোৰ, আকৰ, কয়লা, মেংগানিজ, সোণ আদি খনিজ সম্পদ পোৱা যায়। 3 নং মালভূমি অঞ্চলত উৎকৃষ্ট কপাহ খেতি হয়। প্ৰথম প্ৰশ্ন দিয়া হৈছে পাৰ্বত্য অঞ্চলত জনবসতি কিয় সেৰেঙা? উত্তৰ পৰ্বত পাহাৰ আদি উচ্চ ভূমিসমূহ সাধাৰণতে শিলাময় আৰু থিয় ঢালযুক্ত হয়। এইবোৰত কৃষিকাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে সমান ঠাইৰ অভাৱ। সেয়েহে পাৰ্বত্য অঞ্চলত জনবসতি সেৰেঙা। এতিয়া আমি 2 নং প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম। 2 নং প্ৰশ্নত দিয়া হৈছে পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা। উত্তৰ কিতাপতে চাম। উত্তৰৰ কাৰণে তোমালোকে কিতাপৰ পৃষ্ঠা 19 নঙত চাবা। ইয়াত চোৱা, ইয়াত মই আণ্ডাৰলাইন কৰিয়ে থৈছো, কাঠ পেঞ্চিল ব্যৱহাৰ কৰিছো। তোমালোকে ভালকৈ চাই ল'বা আৰু ইয়াৰে পৰা লিখিব পাৰিবা। ঠিক আছে, এতিয়া আমি 3 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। 3 নং প্ৰশ্নত দিয়া হৈছে নদী, পাহাৰ আদি ভূ অৱয়ব দেখুৱাই এখন ছবি আঁকা। উত্তৰ কিতাপতে আছে। তোমালোকে ছবি দেখিছা নহয়, প্ৰথম পৃষ্ঠাৰ ছবি তোমালোকে আঁকিবলৈ যত্ন কৰিবা। ঠিক আছে, এতিয়া আমি অনুশীলনী 2ত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। অনুশীলনী 2ত দিয়া হৈছে 1 নং তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক জলমণ্ডল কাক বোলে? এতিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰিম। উত্তৰত লিখিবা সাগৰ, মহাসাগৰ, উপসাগৰ, নদ, নদী, হ্ৰদ আদি সকলোকে একেলগে জলভাগ বা জলমণ্ডল বোলে। খ প্ৰশ্ন পৃথিৱীৰ গভীৰতম অংশৰ নাম কি? পৃথিৱীৰ গভীৰতম অংশৰ নাম হ'ল মেৰিয়ানা খাত। গ প্ৰশ্ন সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা। কাস্পিয়ান সাগৰ। প্ৰশ্নৰ লগত মিলাই লিখিবলৈ হ'লে সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম হ'ল কাস্পিয়ান সাগৰ। ঘ প্ৰশ্ন দিয়া হৈছে নদীৰ উৎস বুলিলে কি বুজা? উত্তৰত লিখিবা যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে। উঙ প্ৰশ্নত দিয়া হৈছে শাখা নৈ কি? উত্তৰ এখন নদীৰ পৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বোলে। এতিয়া আমি আলোচনা কৰিম 2 নং প্ৰশ্নৰ উত্তৰ। 2 নং প্ৰশ্নত দিয়া হৈছে চমুটোকা লিখা সাগৰ, মহাসাগৰ, নদ, নদী, সিক্তভূমি বা আৰ্দ্ৰভূমি, হ্ৰদ। উত্তৰৰ কাৰণে তোমালোকে কিতাপতে চাবা সাগৰ, মহাসাগৰ ইয়াত দিয়া হৈছে, তোমালোকে ইয়াৰে পৰা লিখিব পাৰিবা।
চোৱা বেছি নাই সাগৰ মহাসাগৰ অলপে দিয়া হৈছে কিতাপত নদ নদী চোৱা ইয়াত আছে ইয়াত দিয়া হৈছে নদ নদীৰ পৰা আমি দুটামান প্ৰশ্নৰ উত্তৰ মুখস্থও কৰিলো ঠিক আছে সিক্ত ভূমি বা আৰ্দ্ৰ ভূমি দিয়া হৈছে ইয়াতে চোৱা ইয়াত দিয়া হৈছে বেছি দিয়া নাই অলপে দিয়া হৈছে ইয়াৰে পৰা লিখি লবা ৰদ ইয়াত চোৱা ইয়াত দিয়াই হৈছে তোমালোকে ইয়াৰে পৰা লিখি লবা ঠিক আছে ছুটি ছুটিকে আছে ইমান দীঘলকে নাই বাৰু কিতাপত তোমালোকে ইয়াৰে পৰা মুখস্থ কৰিব পাৰিবা দিয়া হৈছে মানুহৰ ওপৰত ভূ অৱয়ৱৰ প্ৰভাৱ বৰ্ণনা কৰা কিতাপতে চাবা উত্তৰ চোৱা ইয়াত দিয়াই হৈছে ভূ অৱয়ৱ আৰু মানুহ বুলি ইয়াত অলপে দিয়া হৈছে ইয়াৰে পৰা তোমালোকে লিখি লবা মুখস্থ কৰিবা তোমালোকক পৰীক্ষাত সৰু প্ৰশ্ন অথবা 1 নম্বৰীয়া প্ৰশ্ন নহয় তোমালোকৰ 2 নম্বৰীয়া 3 নম্বৰীয়া প্ৰশ্নত আহিব পাৰে অলপ দীঘলকৈ মুখস্থ কৰি থৈ দিবা মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকক পাঠভিত্তিক প্ৰশ্ন উত্তৰে আলোচনা কৰিলো অতিৰিক্ত প্ৰশ্নৰ কাৰণে তোমালোকে পাঠ পঢ়িবা পাঠৰ ভিতৰৰ অতিৰিক্ত প্ৰশ্ন পৰীক্ষাত আহিব আজি মই ইয়াতে সমাপ্ত কৰিলো আকৌ লগ পাম আমি নতুন ভিডিঅ'ত আজিৰ কাৰণে ধন্যবাদ